আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আৰু আপোনালোকৰ দুৱাত আৰু আশীৰ্বাদত ময়ো ভালে আছোঁ। মই আজি বহুত দিনৰ মূৰত ব্লগ কৰিছোঁ। ইমান দিন মই কৰা নাই আৰু আচলতে মনো নাযায় আৰু সময়ো নহয়, ঘৰৰ কামবোৰ থাকে। যিহেতু মোৰ ডেইলি ব্লগ হয়, ঘৰৰ কামখিনিয়ে দেখাব লাগে, তথাপিতো মই সময় মিলাব নোৱাৰোঁ, কাৰণ ভিডিঅ' কৰি থাকিব হ'লে বহুতখিনি সময় লাগে আৰু সেই সময়খিনি মই দিব নোৱাৰা হৈছোঁ। সেইকাৰণে মই ব্লগটো ষ্টপ কৰি থৈছিলোঁ। আজি আকৌ দিবলৈ মন গ'ল, সেইকাৰণে অলপ ভিডিঅ' কৰি থৈছিলোঁ আগৰ পৰা, সেইখিনি মই মিলাই মেলি দিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। এয়া দেখিছে নহয়, আমি বাছেৰে গৈ আছোঁ। এঘৰ মানুহৰ ঘৰত আলহী খাব গৈছিলোঁ আৰু তেওঁলোকে দাৱত দিছিলে আৰু সেই গৈ থাকোঁতে মই ভিডিঅ' কৰিছোঁ। আৰু ছাইডত মা আছে আৰু আমাৰ জেঠাই আছে আৰু আমি সেই তিনিগৰাকী মিলি কিনে আমি গৈ আছিলোঁ দাৱত খাবলৈ, আৰু সেই খোৱা হ'ল। আৰু এই খাই থাকোঁতে যাৰ ঘৰত গৈছোঁ তাৰ ঘৰত গৈ ভিডিঅ' নকৰিলোঁ। মোৰ মনতো নপৰিছে যে মই ভিডিঅ' কৰিব লাগে বুলি, অকল আহোঁতে আৰু যাওঁতে ভিডিঅ'খিনি কৰা হ'ল। সেইখিনিয়ে ভিডিঅ'খিনি মই ইয়াত আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। আৰু বাছত গৈ থাকোঁতে বাছতে গান বজাই আছিলে, পুৰণা অসমীয়া গানবোৰ, শুনিও ভাল লাগে। আৰু এই গানবোৰ শুনি কেতিয়ানো গৈ কিনে পালোঁ গমেই নাপালোঁ। আৰু সেইকাৰণে চাগে পাহৰি থাকিলোঁ যে আকৌ ভিডিঅ' কৰিব লাগে নে নালাগে সিহঁতৰ ঘৰত, কাৰণ বহুত দিন হৈ গ'ল ন ভিডিঅ' কৰা নাই। আৰু এই চাওক দাৱত খাব যাৰ ঘৰত গৈছিলোঁ সিহঁতৰ ঘৰত গ'লোঁ, তাৰপিছতো খোৱা হ'ল। তাৰপিছত আকৌ উভতি আহিছিলোঁ। উভতি আহি থাকোঁতে টমটমত আহি থাকোঁতে অকণমান ভিডিঅ' কৰিলোঁ। ইয়াতে ঠাইডোখৰ দেখিছে নহয়, ইমান ধুনীয়া ঠাইডোখৰ, গৈ ভাল লাগিলে। তাৰপিছত টমটমৰ পৰা নামি আকৌ বাছত উঠিবলগীয়া হ'ল। বাছত উঠি আহিছোঁ আৰু বাছখন ইমান বেয়াকৈ চলাইছে, চাব এতিয়া বাছখন কিমান হিলে। মই মোবাইলটো ধৰি ৰাখিব পৰা নাই, ইমান হিলিছে। দেখিছে নহয় কিমান হিলিছে, একেবাৰে ভূমিকম্প অহাৰ দৰে ইমান বেয়াকৈ বাছখন চলাই কিনে আনিছে। মানুহ যে আৰু বাছত বহি আছে সেইটো আৰু ড্ৰাইভাৰৰ চিন্তাই নাই বা মনতেই নাথাকে নেকি, সিহঁতি গাড়ী চলাব লাগে চলাই, কিন্তু কি হৈছে নাই হোৱা এইটো নাচায়। আৰু মই এতিয়া পাচলি কাটিলোঁ এইখিনি, আৰু মূলাখিনি আছে, মূলা উৰহি আছে, সেইখিনি থৈ দিম, কালি বনাম। আৰু ইয়াতে ফুলকবি উৰহি কাটি লৈছোঁ, আৰু ইয়াত আলু লৈছোঁ। আলুখিনি অকণমান তিয়াই থৈছোঁ বাকলিখিনি কোমলিবৰ কাৰণে। আৰু চাহ তাহ খোৱা হ'ল। এই চাহৰ কাপ গিলাচ কেইটামান আছে, লেতেৰা হৈ আছে, সেইখিনি ধুম। তাৰপিছত ভাতখিনি বহাই দিম। আৰু ইয়াতে বজাৰ কৰি আনিছে, ইয়াতে ৰোজাৰ বজাৰ কৰা হৈছে। কি কি আনিছে চাওঁচোন এতিয়া। গাঁঠিটো ইমান টানকৈ বান্ধি থৈছে, গাঁঠিটো আগত খুলি লওঁ। ইয়াতে গোটেই মিঠাতেল লৈ আহিছে, মিঠাতেল 6 লিটাৰ। চেনি, চানা, দাইল, হালধি, ইয়াতে আলু কাটি থৈছোঁ আৰু মাছখিনি ইয়াত ফ্ৰাই কৰিম। সেইখিনি আৰু ইয়াত অলপ মাছ ফ্ৰাই কৰি আছোঁ। ইয়াতে মাছ ফ্ৰাই কৰি আছোঁ, আজি ডেক্সিটোত মাছ ফ্ৰাই কৰিছোঁ। আৰু ইয়াতে পিঁয়াজ কাটি থৈছোঁ। এইপিনে ভাত হৈ গ'ল, অলপ দেৰিকৈ বনাইছোঁ যাতে একেবাৰে খাই আৰু শুব পাৰিম, তেনেকুৱাকৈ বনাইছোঁ। দাইল উলিয়াই লৈছোঁ
আৰু চানা ওলাই ল'ম। আৰু ইয়াতে চানা ওলোৱাই লৈছোঁ। চানাখিনি তিয়াই দিম আৰু দাইলখিনিও তিয়াই থ'ম। আৰু ইফালে মাছখিনি ভাজা হ'ল আৰু তৰকাৰী বহাইছোঁ। আলুখিনি ফ্ৰাই কৰি লৈছোঁ আগতে আলুখিনি ফ্ৰাই কৰি ল'ম, তাৰপিছত মছলা দিম। আৰু ইয়াতে চানা কেইটামান তিয়াই দিওঁ। বেছি নালাগে, কেইটামান হ'লেও হ'ব, মানুহ নাই যিহেতু আমাৰ। আৰু চানাখিনি ইয়াত লৈ লৈছোঁ আৰু দাইল কেইটামান তিয়াই দিম। চানাখিনিও তিয়াই দিলোঁ ইয়াত, এইপিনে দাইল তিয়াই থৈছোঁ। কালিৰ মানে ইফতাৰীৰ কাৰণে মই এতিয়াই ৰেডি কৰি থৈছোঁ। আৰু ইফালে তৰকাৰীখিনি মই বহাই দিলোঁ, মছলা চব দি। আৰু ইয়াত ধনিয়া পাত ওলোৱাই লৈছোঁ, ধনিয়া পাতখিনি বাছি ল'ম অকণমান। আৰু এতিয়া কাৰণে মাছখিনি এই 4 পিচ ভাজিছোঁ। তৰকাৰী হৈ গ'ল। এতিয়া মাছো দি দিলোঁ, ধনিয়া পাত দি দিছোঁ। অকণমান দেৰি 5 মিনিটমান থৈ গেছটো অফ কৰি দিম। আৰু এতিয়া কথা পাতি থাকোঁতে হঠাৎ মাতষাৰ বন্ধ হৈ গ'ল, মানে মিউট হৈ গ'ল। সেইকাৰণে ভইচ অভাৰ দিবলগীয়া হৈছে। এতিয়া ৰাতিৰ খানা বনোৱা হ'ল আৰু এতিয়া খাই বৈ আমি একেবাৰে চেহেৰি টাইমতে উঠিম, সেইখিনিয়ে কৈ আছিলোঁ।